এই মুহূৰ্তত দিবলৈ লৈছো আন এটা ব্ৰেকিং নিউজ। ডিগবৈ ৰামনগৰত ৰৈ থকা টেংকাৰ এখনৰ বিস্ফোৰণ। টেংকাৰ বিস্ফোৰণত আহত হৈছে দুজন লোক। গেৰেজত মেৰামতি কৰি থকাৰ সময়তে বিস্ফোৰিত হয় টেংকাৰখন। টেংকাৰ বিস্ফোৰণত আহত চালক আৰু মেকানিক। আহত দুজনকে ডিব্ৰুগড়ৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আমি পুনৰবাৰ জনাইছো ডিগবৈ ৰামনগৰত ৰৈ থকা টেংকাৰ এখনৰ বিস্ফোৰণ। টেংকাৰ বিস্ফোৰণত আহত হৈছে দুজন লোক। গেৰেজত মেৰামতি কৰি থকাৰ সময়তে বিস্ফোৰিত হয় টেংকাৰখন। টেংকাৰ বিস্ফোৰণত আহত চালক আৰু মেকানিক। আহত দুজনকে ডিব্ৰুগড়ৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।